আচ্ছা পোনে পোনে মই ৰাম ভূঞাৰ ওচৰলৈ গৈছো যে বহু প্ৰত্যাশিত বিপুৰীয়া যিহেতু তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল আৰু এতিয়া নাম ঘোষণা হৈছে প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিছো নাম ঘোষণা হৈছে ইতিমধ্যে হয় সৰ্বপ্ৰথমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দলটোৰ প্ৰত্যেকজন বিষয়ববীয়াকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিহপুৰীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমষ্টি আধ্যাত্মিক এখন সমষ্টি এই সমষ্টিটো সেৱা কৰিবৰ কাৰণে দলে যি অকণমান সুযোগ দিছে পুনৰবাৰ আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সম্ভাৱ্য আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে কংগ্ৰেছৰ পৰাই যোৱা আপোনালোকৰ নেতা বৰ্তমান বিজেপিৰ নেতা আৰু কালি যিটো আমি পৰিৱেশ দেখি পালোঁ সেয়া বোলে চালেই তো ক'ব পাৰি যে আপোনাৰ একালৰ সখী ভূপেন বৰা প্ৰতিদ্বন্দ্বীটো হ'বই বিজেপি প্ৰতিদ্বন্দ্বী যিয়েই নহওক তাৰ কাৰণে আমি বৰ চিন্তা কৰা নাই আৰু ভূপেন কুমাৰ বৰা ডাঙৰীয়া হ'লে আমি ভাল পাওঁ যিহেতু ইয়াত আৰু বিজেপি বুলি বস্তু এটা নাথাকিব কংগ্ৰেছৰ এ টিম আৰু বি টিম আৰু কংগ্ৰেছ এ টিম আৰু বি টিম হৈ যোৱাৰ লগে লগে বিহপুৰীয়াবাসীয়ে সুবিধা পাব চিন্তা এটা কৰিবৰ কাৰণে ৰণকৌশল এতিয়াৰ পৰা কেনেধৰণৰ আমি ৰণকৌশল প্ৰস্তুত কৰি ৰাখিছোঁ আমি এই নিৰ্দিষ্ট দিনটোলৈ আছিলোঁ ৰৈ আৰু ইয়াৰ পাছতেই আমাৰ পৰ্যায়ক্ৰমে আমাৰ ৰাজনীতিৰ কৌশল আমি আৰম্ভ কৰিম কালি আমি দেখিছিলোঁ কংগ্ৰেছ দলে কিছু হয়তো স্তিমিত হৈছিল যে তেওঁ আপোনালোকৰ ইয়াৰ মাজেৰে গৈছিলে বিজেপিৰ যি আশীৰ্বাদ যাত্ৰা তাত ক'ৰবাত আপোনালোক ক'ৰবাত নহয় ক'ৰবাত পিছ পৰিম বুলি ভাবিছে নেকি নাই আমি অত্যন্ত সুখ পাইছোঁ আমি অত্যন্ত আনন্দ পাইছোঁ যিহেতু যিটো মুখ্যমন্ত্ৰী যোৱাৰ যিটো বাহনৰ লগে লগে যিখিনি মানুহ গৈছিল তাত মুৰ্দাবাদ ধ্বনি শুনিছিলোঁ গোপেক ধ্বনি শুনিছিলোঁ আৰু আমি তেতিয়া অনুভৱ কৰিব পাৰিছিলোঁ আৰু আমাৰ যিজন বৰ্তমানৰ প্ৰতিনিধি হৈ আছে তেখেতে নিজৰ চিনি নাপাওঁ বুলি কৈছে এই কথাবিলাক ভাল লাগিছিল শুনি আমাৰ কৰ্মীসকল দুগুণ উৎসাহ পাইছিল তাৰ কাৰণে আমি অকণো চিন্তিত নহয় বিপিআৰ আপোনালোক ধাৰাবাহিকভাৱে দুবাৰকৈ 2016 চনৰ পৰাই যদি আমি চাওঁ কিয় তেনেহ'লে এইবাৰ আপোনালোকে এই সমষ্টিটোক উদ্ধাৰ কৰিবৰ ক্ষেত্ৰত কিমান দূৰ আশাবাদী নাই দুবাৰ আমি পৰাজয় হোৱাৰ কাৰণ আছিল আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমাৰ প্ৰাৰ্থীজন দিয়া ভুল কৰিছিলে আৰু যিজন প্ৰাৰ্থীৰ লগত 10 বছৰ শাসনত থকাৰ পাছত বেয়া পাই বিজেপি দললৈ গুচি গৈছিল আৰু তাৰ কাৰণে আমাৰ কংগ্ৰেছ দলটো অকণমান শুকাই গৈছিল এতিয়া যেতিয়া আগদুৱাৰে দি আকৌ যেতিয়া বিজেপি দুৱাৰমুখেদি সোমাইছে যিসকলে বেয়া পাইছিল সেইসকল পাঁচ দুৱাৰে দি ওলাই আহিছে অহাৰ কাৰণে আমাৰ শক্তিটো বৃদ্ধি হৈছে আৰু আমি এইবাৰ আমাৰ নিশ্চিত হৈছে গৌৰৱ গগৈ আপোনাৰ ওপৰত আস্থা ৰাখিলে সম্পূৰ্ণ আস্থা আছে পূৰা সম্পূৰ্ণ আস্থা আছে আমি ছাৰৰ লগত পাতিছোঁ ছাৰে আমাক আশীৰ্বাদ দিছে ভগৱন্তৰ শ্ৰীচৰণত চুই আমিও তেখেতক কৈছোঁ যে আমি যথোচিত আমি চেষ্টা কৰি আমি আমাৰ সমষ্টিটো আমি আপোনাৰ ওচৰত আমি গতাব পাৰিম বুলি এটা আমিও আমাৰ সভাপতিৰ ওচৰত আমি কথা দিছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিল ৰাম ভূঞা ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া যদিও তেওঁৰ নামটো নাৰায়ণ ভূঞা বুলি জানে যায় ৰাম ভূঞাৰ ঘৰৰ সন্মুখত আমি চাৰিওফালে দেখুৱাইছোঁ কংগ্ৰেছ যিসকল সমৰ্থক আছে মানৱ এসময়ত তেওঁলোক অতিকৈ উৎসাহিত হৈ পৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ